নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ এবাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি এডভান্টেজ আসাম 2.0 সম্পৰ্কে আলোচনা কৰিব ওলাইছোঁ আপোনালোকে হয়তো সকলোৱে মোবাইল বা টিভি যোগে এই এডভান্টেজ আসাম 2.0 বিষয়ে নিশ্চয় গম পাইছে অসমত ভাৰতৰ লগতে বিভিন্ন দেশৰ উদ্যোগপতিসকলে একেলগে গোট খাইছে এই এডভান্টেজ আসাম 2.0 অনুষ্ঠানত এইটো এক বৃহৎ গ্লোবেল ইনভেষ্টমেণ্ট সমিতি যাৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে সো চাও আহক আজিৰ ভিডিঅ'ত এই ইভেন্টৰ গুৰুত্বপূৰ্ণ তথ্য আৰু কি কি সুফল অসমে পোৱাৰ সম্ভাৱনা আছে তাৰ বিষয়ে এডভান্টেজ আসাম 2.0 হৈছে অসমৰ অন্যতম বৃহৎ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সমিতি এই ইভেন্ট 25 আৰু 26 ফেব্ৰুৱাৰী 2025 তাৰিখে গুৱাহাটীস্থিত খানাপাৰা ভেটেনেৰী ফিল্ডত অনুষ্ঠিত কৰা হৈছে ই অসম চৰকাৰ আৰু বিভিন্ন উদ্যোগৰ সহযোগত আয়োজন কৰা হৈছে এই সমিতিৰ মূল উদ্দেশ্য আছিল অসমক এটা গ্লোবেল বিজনেছ হাব হিচাপে প্ৰতিষ্ঠিত কৰা এই ইভেন্টত ভাৰতৰ কেইবাজনো ডাঙৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিছে যাৰ ভিতৰত আছে গৌতম আদানী that I announce today the Adani Group's commitment to invest ₹50,000 crores in Assam. Mukesh Ambani. AI will not only mean artificial intelligence, but will mean also Assam intelligence. আৰু বহুতো আগশাৰীৰ উদ্যোগপতি এই ইভেন্টত আদানী গ্ৰুপৰ চেয়াৰমেন গৌতম আদানীয়ে অসমত এয়াৰপোৰ্ট সিমেন্ট গেছ আৰু ট্ৰান্সমিশন প্ৰকল্পত 50,000 কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা মুকেশ আম্বানীয়ে অসমৰ ডিজিটেল এডুকেশ্যন আৰু হেল্থ কেয়াৰ সেক্টৰত আগবাঢ়ি আহি পৰৱৰ্তী 5 বছৰত 50,000 কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে ঠিক তেনেদৰে টাটা গ্ৰুপ ইনফোসিস গ্ৰুপ উইপ্ৰো গ্ৰুপেও অসমত নতুন আইটি হাব গঢ়িবলৈ আগ্ৰহী হৈছে এতিয়া জানিবলগীয়া কথা হ'ল আমাৰ অসম কিদৰে এই এডভান্টেজ আসাম 2.0 পৰা লাভৱান হ'ব এডভান্টেজ আসাম 2.0 সমিতিৰ জৰিয়তে অসম বহুত ক্ষেত্ৰতে উন্নতি লাভ কৰিব যাৰ ভিতৰত আছে অৰ্থনৈতিক বিকাশ নতুন বিনিয়োগৰ ফলত অসমত নতুন চাকৰিৰ সৃষ্টি হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নতুন ৰাস্তা বিমানবন্দৰ আৰু বিদ্যুৎ প্ৰকল্পত উন্নতি সাধন কৰিব আইটি আৰু শিক্ষা বিভাগত নতুন আইটি হাব আৰু শিক্ষা ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা থাকিব অসমত লগতে টুৰিজমৰ কাৰণে অসমৰ পৰ্যটন ক্ষেত্ৰত বিনিয়োগ আহি গুৱাহাটীৰ লগতে কাজিৰঙা মাজুলী আদি অঞ্চল উন্নত হ'ব অসম চৰকাৰে এডভান্টেজ আসাম 2.0 সফল কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ভিতৰত আছে ইজ অফ ডুইং বিজনেছ উদ্যোগপতিসকলৰ বাবে সহজ নীতি নিয়ম প্ৰস্তুত কৰা সিংগল উইন্ডো ক্লিয়াৰেন্স নতুন উদ্যোগ স্থাপন কৰিবলৈ এক দৰকাৰী অনুমোদন প্ৰক্ৰিয়া স্কিল ডেভেলপমেণ্ট অসমৰ যুৱ প্ৰজন্মক স্কিল কৰিবলৈ নতুন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা তো বন্ধুসকল এডভান্টেজ আসাম 2.0 সমিতি অসমৰ বাবে এক সুবৰ্ণ সুযোগ নতুন বিনিয়োগ আৰু উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে অসম নতুন উচ্চতালৈ আগবাঢ়ি যাব আপোনাৰ এই বিষয়ে মতামত কি কমেন্ট সেকশনত আমাক জনাবলৈ একেবাৰে নাপাহৰিব লগতে ভিডিঅটো যদি ভাল লাগিছে তেতিয়ালে লাইক কৰিব আৰু লগতে শেয়াৰো কৰিব যাতে আন এজনও এই এডভান্টেজ আসাম 2.0 বিষয়ে অলপ ভালকে জানি লওক লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়